দৰ্শকসকলক আঁতৰি দিবলৈ অনুৰোধ জনাইছোঁ। চাউণ্ড লাইটৰ অঘটন হৈ যাব, সেইকাৰণে সকলো দৰ্শকে যিসকলে এই স্থানটোত আছে এইখিনি আঁতৰি দিয়ক। এইখিনিৰ পৰা আঁতৰি দিয়ক অকণমান। নমস্কাৰ। প্ৰথমে আমাৰ সকলোৰে হিয়াৰ আমঠু আমাৰ শ্ৰদ্ধাৰ জুবিন দাক সেৱা জনাইছোঁ। লগতে উপস্থিত সমূহ ৰাইজক সেৱা জনালোঁ। আজি বগাইত ইমান সুন্দৰকৈ জুবিন দাৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল। যি সুন্দৰভাৱে আপোনালোকে আয়োজন কৰিছে তাৰ বাবে সমূহ ৰাইজক লগতে উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অকণমানিসকলে ইমান সুন্দৰকৈ জুবিন দাৰ গীতটি গালে আৰম্ভণিতে, প্ৰত্যেকগৰাকীলৈ বহুত বহুত মৰম আৰু শুভেচ্ছা। আমাৰ লগত আমাৰ সকলোৰে মৰমৰ গৰিমা বৌ আছে, গতিকে গৰিমা বৌক মঞ্চৰ সন্মুখলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতে গীতৰ লগতে জুবিন দাৰ সুন্দৰ কবিতা পাঠ কৰি যাব আৰু কবি জুবিন গাৰ্গৰ লগত আমাক সকলোকে পৰিচিত কৰি দিব। এইখিনিতে আপোনালোকৰ স্থানীয় মাননীয় বিধায়ক ৰাজু মেজ ডাঙৰীয়ালৈ বহুত বহুত অভিনন্দন। তেখেত নতুনকৈ জয়ী হৈছে আৰু বহুত বহুত ধন্যবাদো জনাইছোঁ। এই লাইটটো অফ কৰি দিব পৰা যাব নেকি এই দুটা? নমস্কাৰ সকলোলৈকে। বগাইলৈ আগতে কেইবাবাৰো আহিছোঁ, সম্পূৰ্ণ হৈ আহিছিলোঁ জুবিনৰ লগত। আজি শূন্যতাৰে আৱৰি থকা মই আপোনালোকৰ মাজলৈ আহিছোঁ, কিন্তু তথাপিতো আপোনালোকে যিমানখিনি মৰম আদৰ দিছে, যেনেদৰে জুবিনক আপোনালোকে নিজৰ প্ৰাণত স্থাপন কৰি ৰাখিছে, সেইখিনি দেখি অকণমান হ'লেও ক'ৰবাত পূৰ্ণতা লাভ কৰিছোঁ যেন আৰু ক'ৰবাত যেন প্ৰাপ্তি, এয়াই মোৰ। কাৰণ জুবিনক জীয়াই ৰাখিবলৈ আপোনালোকে যি চেষ্টা কৰিছে, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ তেওঁৰ আদৰ্শ, তেওঁৰ সৃষ্টিৰাজিক কঢ়িয়াই নিবলৈ সেইখিনি যদি আমি সমানে কৰি যাওঁ, তেতিয়াহ'লে নিশ্চয় জুবিন আমাৰ মাজত সদায় থাকিব আৰু আমি সেই শূন্যতাৰ অনুভৱখিনি ক'ৰবাত অলপ হ'লেও কমাব পাৰিম। কায়িক অনুপস্থিতি, সেই অভাৱ সেইটো সদায় থাকিব, কিন্তু তথাপিতো তেওঁৰ সৃষ্টিৰাজি, তেওঁৰ কৰ্মৰাজি, তেওঁৰ আদৰ্শ যেতিয়া প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সকলোৱে কঢ়িয়াই লৈ যাব আমাৰ মাজত, সদায় জুবিনৰ উপস্থিতি আমি সদায় অনুভৱ কৰি থাকিব পাৰিম আৰু সেইখিনি কামনা কৰিছোঁ। এখন মিলা প্ৰীতিৰে গঢ়া এখন একতাৰ অসম, নতুন প্ৰজন্মৰ বাবে সপোন দেখা জুবিনক, মানুহৰ বাবে কাম কৰিব খোজা জুবিনক, প্ৰকৃতিক ভাল পোৱা জুবিনক, চিনেমা সংগীত সৃষ্টিক ভাল পোৱা জুবিনক আমি যেতিয়া আমাৰ মাজত কঢ়িয়াই ফুৰিম সকলোৱে, তেতিয়াহ'লে সেই পূৰ্ণতা নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত আমি অলপ হ'লেও পাম। আৰু সেয়াই আশা কৰিছোঁ সমূহ অসমবাসী ৰাইজৰ পৰা, আপোনালোকৰ পৰা। জুবিনক এনেদৰে কঢ়িয়াই লৈ যাওক আপোনালোকে আৰু নতুন প্ৰজন্ম, প্ৰতি প্ৰজন্মই চিনাকি হৈ থাকক জুবিনৰ লগত, তেওঁ চিৰকালৰ বাবে বৰ্তমান হৈ থাকক, সেয়াই মোৰ সপোন, সেয়াই মোৰ একমাত্ৰ আশা আৰু প্ৰাৰ্থনা। সেইখিনিয়ে আপোনালোকে উপহাৰ দিয়ক আৰু তেনেদৰে জুবিনক সদায় নিজৰ প্ৰাণত ধাৰণ কৰি ৰাখক। জুবিনক আপোনালোকে বহুত বেলেগ বেলেগ ৰূপত দেখিছে। এজন মানুহে 100জন মানুহৰ কাম কৰিছিল, বহুত বেলেগ দিশত কাম কৰিছিল। কবিতা লিখিছিল তেওঁ, কবিতাবোৰৰ চৰ্চা বহুত কম, তথাপিতো 2খন কিতাপ তেওঁ ইতিমধ্যে প্ৰকাশ হৈছিল, শব্দ অনুভূতি আৰু জুবিনৰ পদ্য। মই তাৰ পৰা
পৰাই দুটামান কবিতা বাছি লৈছোঁ আৰু জুবলিয়ে যেতিয়া গীতবোৰ গাই যাব তাৰ মাজে মাজে এই কবিতাৰ কেইটামান শাৰী মই মাত্ৰ পাঠ কৰি যাম। কবি জুবিনকে মই কঢ়িয়াই ফুৰি আপোনালোকৰ মাজলৈ ওলাই আহিছোঁ অকণমান সাহস বিচাৰি, যাতে আপোনালোকৰ মাজতে মই জুবিনক বিচাৰি পাম সদায় আৰু সেইখিনিয়ে মোক পূৰ্ণ কৰি ৰাখে সদায়। আশীৰ্বাদ কৰিব।